নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'ত কিছুমান ইংৰাজী একদম প্ৰথমৰ পৰা আমি ইংলিছ যদি আমি কিবা এটা ৱৰ্ড বা যিকোনো ৱৰ্ডেই হওক আমি পঢ়িব গ'লে আমি কেনেধৰণে আমি সেইবোৰ বানান কৰিব লাগে সেই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াত চোৱা, আমি ভি চি ভি যাক আমি ধৰক এইটো হ'ল ভাৱেলৰ চাউণ্ডবোৰ হ'ল এটা চাউণ্ড তোমাৰ ভি চি ভি চাউণ্ড আৰু এটা হ'ল চি ভি চি, তাৰমানে ভাৱেল কনচনেণ্ট ভাৱেল আকৌ কনচনেণ্ট ভাৱেল কনচনেণ্ট। তাৰমানে এই যে এই দুটা হ'ল ৰুল, এই যে দুটা ৰুল, এটা হ'ল ভি চি বি ৰুল, এটা হ'ল চি বি চি ৰুল। বুজি পাইছা? ইংলিছ প্ৰনাউন্সিয়েশ্যন মানে ইংলিছ বানান কৰিবলৈ হ'লে আমি এই দুটা ৰুল বিশেষকৈ জানিবই লাগিব। এই দুটা ৰুল আমি নাজানিলে আমি যিকোনো ইংৰাজী ৱৰ্ড এটা আমি দেখিলে আমি শুদ্ধভাৱে আমি তাক ৰিডিং কৰিব বা বানান কৰিব আমি পঢ়িব নোৱাৰিম। বুজি পাইছা? এতিয়া এ ই আই অ ইউ এই পাঁচটা ভাৱেলক এ ই আই অ ইউ 1 2 3 4 5 এই পাঁচটা ভাৱেলক আমি ভি চি বি আৰু চি বি চি ৰুলত ভাগ কৰিব পাৰোঁ। বুজি পাইছা? তেতিয়াহ'লে আমি যিকোনো ৱৰ্ড আমি শুদ্ধভাৱে পঢ়িব পাৰিম। যেনেকুৱা আমি কিছুমান কিছুমান ভিডিঅ'ত আমি ইয়াৰ আলোচনা কৰিছোঁ। এতিয়া আমি কিছুমান ৱৰ্ডৰ সহায়ত কিছুমান শব্দৰ সহায়ত আমি ইয়াক আলোচনা কৰিম। বুজি পাইছা? এতিয়া চোৱা, TIME, এতিয়া TIME, এতিয়া যদি আমি TIME এতিয়া যদি আমি ইয়াৰ যিটো ৰুল কোনটো ৰুলত গৈছে যদি আমি নাজানো, তেতিয়াহ'লে আমি ইয়াক বহুতে আমি টিয়ে মানে ট হ'ব, আয়ে হুঁচিকাৰ হ'ব, তেনেকৈ এইটো টিম বুলি ক'ব। বুজি পাইছা? টিম বুলি ক'ব। কিন্তু আমি জানিব লাগিব যে ইয়াত কি আছে। প্ৰথমত এইটো ভাৱেল আছে, তাৰপিছত চোৱা এইটো কনচনেণ্ট আছে, আকৌ ইয়াত চোৱা ভাৱেল আছে। তাৰমানে ইয়াত যিটো টি আছে, টি আমি মদিনাত ট লিখিম। বুজি পাইছা? আৰু যিটো আই আছে এইটো ভি চি বি ৰুল আছে, আৰু ভি চি বি ৰুলত আইক আই বুলি কয়। তাৰমানে এইটো এটা এলফাবেটিকেল চাউণ্ড বুলিও কয়। যিটো ভি চি বি ৰুলৰ যিটো চাউণ্ড হ'ব এইটো এলফাবেটিকেল চাউণ্ড কয়। আকৌ এইটো ভাৱেলৰ লং চাউণ্ড বুলিও কয়। বুজি পাইছা? এতিয়া চোৱা, টিয়ে ট লিখিলোঁ, আয়ে আই, তাৰমানে আই হ'ব। তেতিয়াহ'লে আকাৰ দি হুঁচৰি হ'ল টাই, এমে ম, টাইম। বুজি পাইছা? ইয়াত চোৱা শেষত যে ই আছে, ইটো যিকোনো ৱৰ্ডৰ শেষত যদি ই থাকে ইটো চাইলেণ্টে থাকে, তেতিয়াহ'লে ইয়াৰ কোনো উচ্চাৰণ নাহিব, ইয়াৰ কোনো চাউণ্ড নাহিব। বুজি পাইছা? তেতিয়াহ'লে এইটো কি হ'ল? টাইম। বুজি পাইছা? টিম নহয়, টাইম। যেনেকুৱা ইয়াত চোৱা বি আই জি এইটো চোৱা যে এই প্ৰথমত কি আছে? কনচনেণ্ট, তাৰপিছত চোৱা আছে ভাৱেল, আকৌ চোৱা কনচনেণ্ট। তাৰমানে আমি ইয়াৰ বানান কৰিলে কেনেকৈ কৰিম যে বিয়ে ব হৈছে, তাৰপিছত যিটো আই আছে আয়ে কি হ'ব, মানে ইয়াত যেনেকুৱা আই হৈছে, আই নহ'ব, কিয়নো এইটো আছিল ভি চি বি আৰু এইটো হৈ গ'ল চি বি চি। চি বি চিত আয়ে হুঁচৰিকাৰ হয়, তেতিয়াহ'লে হুঁচৰিকাৰ দিলোঁ। আৰু যিটো জি আছে, জিয়ে কি হ'ব? গ হ'ব, মানে বিগ। ইয়াত চোৱা জিয়ে কিন্তু আকৌ জিয়ে গ হয়, আকৌ জিয়ে বৰিকাত জ হয়। ইয়াৰো এটা ভিডিঅ' মই বনাই থৈছোঁ, তোমালোকে চাবা যে জিয়ে ক'ত গ হ'ব, জিয়ে ক'ত বৰিকাত জ হ'ব। আৰু য'তেই ৰুল হওক বা নহওক শেষত যদি জি থাকে তেতিয়াহ'লে এইটো গয়েই হ'ব। বুজি পাইছা? তেতিয়াহ'লে এইটো কি হ'ল? বিগ হ'ল। আৰু কিছুমান চোৱা, ইয়াত চোৱা CAN, বুজি পাইছা? CAN, আকৌ আৰু এটা চোৱা TA, আকৌ চোৱা KE, দুটা ৱৰ্ড দিলোঁ, মানে দুটাত এ আছে। ইয়াত চোৱা এ আছে, ইয়াত এ কি হ'ব, ইয়াত এ কি হ'ব? চোৱা ইয়াত এ কি হ'ব? ইয়কাৰ লগতে আকাৰ, ইয়াত এ হ'ব এই। বুজি পাইছা? এই ইয়াত এ হ'ব এই, ইয়াত এ হ'ব এ, তাৰমানে CAN এইটো কি হ'ব? কেন আৰু ইয়াত হ'ব টেক। বুজি পাইছা? ইয়াত চোৱা কিমান ডিফাৰেঞ্চ হৈ গ'ল, যে ইয়াত এ হৈ গ'ল এ, ইয়াত এ হৈ গ'ল এই। বুজি পাইছা? কিয়নো এইটো হ'ল ভি চি ভি আৰু এইটো হ'ল চি ভি চি। বুজি পাইছা? তে এৰ চাউণ্ড চোৱা, ইয়াত হৈ গ'ল এ, ইয়াত হৈ গ'ল এই। বুজি পাইছা? এইটো হ'ল কেন, এইটো হ'ল টেক হ'ল। বিলাক চোৱা যে আমি সাধাৰণতে বুলি চাউণ্ড কৰোঁ হ'ল। কিছুমান কেতিয়াবা আকৌ কি হৈ যায় যে হৈ যায়,
বুজি পাইছা কেতিয়াবা যদি এনেকৈ ডবল থাকে এইটো মই যোৱা ভিডিঅ'ত শিকাইছিলোঁৱেই ডবল থাকিলে এইটো আকৌ উকাৰো হয় মানে উ হ'ব আকৌ উকাৰ হ'ব তেনেকুৱা আহি যায় আৰু ইয়াত চোৱা যেনেকুৱা ইউক আমি ইউ আকৌ আকাৰ হয় মানে আ হয় নহ'লে আকাৰ হয় বুজি পাইছা আকৌ ইউ কেতিয়াবা ইউ হয় তাৰমানে যদি ইউ হ'ব লাগে তেতিয়াহ'লে ভি চি ভি হ'ব লাগিব আৰু ইউ যদি আ নহ'লে আকাৰ হ'ব লাগে তেতিয়াহ'লে ইউ তোমাৰ হেৰি চি ভি চি হ'ব লাগিব চি ভি চি তেতিয়াহ'লে ইউ কি হৈ যাব যে ইয়াৰ যিকোনো এটা হ'ব আৰু ভি চি বি হ'লে ইয়াৰ যিকোনো মানে এইটোৱে হ'ব ইউ হ'ব বুজি পাইছা যেনেকুৱা এটা উদাহৰণ চোৱা ইয়াত যেনেকুৱা চোৱা টি ইউ এন ই ইয়াত চোৱা ইউ কি হ'ব ইউ হ'ব টি ইউ এন ই টিউন ইয়াত ইউ হৈছে যেনেকুৱা টি এ ট ইউ হৈছে তাৰমানে তাত চিকাৰ টি হৈছোঁ টিউ আকৌ এনে ন টিউন তাৰমানে টিউ এন ই টিউন বুজি পাইছা যেনেকুৱা আকৌ ইয়াত চোৱা ইউ পি কি হ'ব এইটো আপ বুজি পাইছা আকৌ যেনেকুৱা ইয়াত চোৱা যে চি ইউ পি ইয়াত চোৱা চি ভি চি এইটো মানে কনচনেণ্ট ভাৱেল কনচনেণ্ট তেতিয়া কি হ'ব কাপ হ'ল বুজি পাইছা তেতিয়াহ'লে আজি তোমালোকৰ ভিডিঅ'টো এইখিনি দেখুৱালোঁ নেক্সট ভিডিঅ'ত আলোচনা কৰিম গতিকে আজি ইমানেই ধন্যবাদ